Hello people, how are you all doing? I hope all are doing good. আজি এটা ধুনীয়া কনচেপ্টৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ. It's about shops without shopkeepers. তো বহুত দিনতে দেখিছিলোঁ কোনোবা এটা জেগাৰ দেই মই জেগাটো মোৰ ইমান একজেক্টলি মনত পৰা নাই বাট ইট ৱাজ চামৱেৰ ইন নৰ্থ ইষ্ট আই থিংক মেঘালয়াত আছিলে দেই নট ভেৰি চিয়'ৰ ন য'ত মানে দোকান আছে বাট শ্বপকিপাৰ নাই মানে চব্জিবোৰ ধুনীয়াকৈ এছেম্বল কৰি থৈছে প্ৰাইচেছবিলাক লিখি থৈছে মানুহে তাতে পে' কৰি কিনি নিজৰ বস্তু লৈ গৈছে চেঞ্জ লাগে তাৰ পৰাই লৈ লৈছে আৰু তাতে মানে এইটো সুবিধা কৰি থোৱা আছে কিন্তু কোনো মানুহ নাই চোৱা চিতা কৰিবলৈ তো সেই তেনেকৈ ছেইম কনচেপ্টৰে আৰু এটা ভিডিঅ' দেখিছোঁ মানে য'ত ৰিচেণ্টলি দেখিছোঁ এইটো নাগালেণ্ডৰ কোনোবা এটা জেগাত দোকানবোৰ এনেকৈ বনাই থৈছে চব্জি দোকান য'ত মানে চব্জিবিলাক ধুনীয়াকৈ এনেকৈ ভাগ ভাগ কৰি থৈছে দামবোৰ লিখি থৈছে কাষতে বক্স এটা থৈ দিছে য'ত মানে চেঞ্জবিলাকো থৈ দিছে তো মানুহবোৰে তাতে গৈ কিনি কিনিছে মানে বস্তুবোৰ ধুনীয়াকৈ বক্সত থৈছে কিমান চেঞ্জ লাগে সেই দামটো চাই মেলি তাহাঁতি লৈ লৈছে তো এই কনচেপ্টটো মানে কিমান ধুনীয়া লাগিছে ন বস্তুটো শুনিও কিমান ভাল লাগিছে ভিডিঅ'টো চায়ো বহুত ধুনীয়া লাগিছিলে তো সেই তেনেকৈ যিকোনো বস্তু ন বিশ্বাসত চলা যিকোনো বস্তু বহুত ধুনীয়া লাগে নহয় জানো এনিথিং দ্যাটছ বিল্ড ইন ট্ৰাষ্ট ইজ অলৱেজ বিউটিফুল এনিৱেজ থ্যাংক ইউ ফৰ ৱাচিং গড ব্লেছ এভৰিৱান